নমস্কাৰ। আজি আপোনালোকৰ ওচৰলৈ নতুন এটি ভিডিঅ' লৈ আকৌ উপস্থিত হৈছোঁ। আজি আপোনালোকক মই PF ক্লেইম কেনেকৈ কৰিব পাৰে আপোনালোকে তাকে মই আজি ভিডিঅ'টোত আপোনালোকক দেখাব বিচাৰিছোঁ। তেনে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টত হ'ল আপোনালোকে দেখিব পাইছে আপোনালোকৰ UN নাম্বাৰটো আৰু পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰিব লাগিব। একদম চিম্পল প্ৰচেছ হয়, মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আপোনালোকে ফাৰ্ষ্টত নিজৰ UN নাম্বাৰ আৰু পাছৱৰ্ডটো মাৰি লগ ইন কৰিব, চাইন ইন মাৰি দিব। আপোনালোকৰ এটা ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ যোনটোত আপোনালোকৰ PFৰ দিয়া আছে, তাত আপোনালোকৰ 6 ডিজিট OTP আহিব। OTPটো আপোনালোকে এণ্টাৰ কৰিব। OTPটো আপোনালোকে দি ছাবমিট মাৰাৰ লগে লগে আপোনালোকৰ পেজখন খুলি যাব। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে ফাইল নমিনেশ্যন। এতিয়া নতুনকৈ এটা আপডেট আহিছে। মই যিহেতু ই নমিনেশ্যনৰ কামটো কৰিলোঁ, আপোনালোকে কৰি ল'ব, নহ'লে আপোনালোকৰ ক্লেইম ছেটেল নহ'ব। তাৰপিছত আপোনালোকে ওপৰত দেখিবলৈ পাইছে অনলাইন ছাৰ্ভিচেছ। অনলাইন ছাৰ্ভিচেছত গৈ ফৰ্ম 31 যোনটো পাব আপোনালোকে সেইটো দিব, তাত ক্লিক কৰি দিব। নেক্সট আপোনালোকে গোটেইখিনি যদি আপোনালোকৰ কৰা আছে তেন্তে আপোনালোকৰ বেংক একাউণ্ট আপোনালোকৰ চিট কৰিব আহিব। আৰু তাত আপোনালোকে এইটোৱে বেংক একাউণ্ট দিব লাগিব যিটো আপোনালোকৰ আগতে আপোনালোকে চিট কৰিছিলে। মানে আপোনালোকে প্ৰফাইলত এটা প্ৰথমতে আপোনালোকৰ এটা বেংক একাউণ্ট দিব লাগে, সেইটো আপোনালোকে দিব। তাৰপিছত ভেৰিফাই কৰি দিব। যদি আপোনালোকৰ বেংক একাউণ্টটো মিলি যায় নিজে ভেৰিফাই হৈ যাব। তাৰপিছত আপোনালোকে য়েছ কৰি নেক্সট আপোনালোকে যাব পাৰিব। তাৰপিছত এবাৰ গোটেইখিনি ডাটা আপোনালোকে চেক কৰি ল'ব। তাৰপিছত প্ৰচিডটো ক্লেইম মাৰিব। তাৰপিছত ইয়াত আপোনালোকে দেখিব পাৰিছে I want to apply for PF এডভান্স। আপোনালোকে PF এডভান্সেই দিব লাগিব আৰু অট'মেটিকলি আপোনাৰ এইটো বস্তুটো আহি যাব। আপোনাৰ প্ৰপ'জটো দিব, আপুনি কি কাৰণত আপোনালোকে দিব বিচাৰিছে। আৰু মই যিহেতু কওঁ আপোনালোকে ইলনেছে দিব, কাৰণ ইলনেছত আপুনি দিলে মানে এইটো ইজিলি পাছ হৈ যায়। নেক্সট আপোনালোকে মই আপোনালোকক দেখাবৰ কাৰণে এমাউণ্টটো 5000 দিছোঁ। আপোনালোকে PFত যিমান আছে তাৰ যোনটো আপোনাৰ এমপ্লয়ী কণ্ট্ৰিবিউশ্যন থাকে সেইটো আপোনালোকে টোটেলি উলিয়াব পাৰিব। আৰু নেক্সট আপোনালোকে নিজৰ এড্ৰেছটো আপোনালোকে দিব। তাৰপিছত OTP আপোনালোকে হেৰি কৰি দিব, ইয়াত চাব পাৰিছে। আৰু আপোনালোকে যোনটো এমপ্লয়ী এড্ৰেছ আছে, এমপ্লয়ী এড্ৰেছটো আপোনালোকৰ মিলিব লাগিব আপোনালোকৰ ডকুমেণ্টছ হিচাপে। যেনে আপোনালোকে যদি আধাৰত মই আপোনালোকক আধাৰৰ যোনটো আপোনালোকে এড্ৰেছ দি আছে সেইটোৱে আপোনালোকক দিবলৈ মই হেৰি কৰিম, মই ছাজেষ্ট কৰিম আপোনালোকে সেইটোৱে দিব। আৰু নেক্সট গেট মোবাইল OTP দিব। আপোনালোকৰ আধাৰ থ্ৰু দি নহয় EPFৰ পৰ্টেলৰ পৰা এটা আপোনালোকৰ OTP আহিব। OTPটো আপোনালোকে ভেলিডেট কৰিব। OTPটো আপোনালোকৰ ভেলিডেট হোৱাৰ লগে লগে আপোনালোকৰ ফৰ্মখন ছাবমিট হৈ যাব। দেখিব পাইছে আপোনালোকে অলৰেডি মোৰ ফৰ্মখন ছাবমিট হৈ গ'ল। এতিয়া আপোনালোকে PDFখন আপোনালোকৰ ডাউনলোড কৰিও থ'ব পাৰে, আপোনাৰ গোটেই ডিটেইলছ পাই যাব এনেকৈ। নাইবা আপোনালোকৰ নেক্সট আপোনাৰ প্ৰচেছ আপুনি ক্লেইম আপোনালোকৰ চাবলৈ হ'লে আপুনি অনলাইন ছাৰ্ভিচত যাব, ট্ৰেক ক্লেইম ষ্টেটাছ। তাত আপোনালোকৰ ক'ত কিমান দিন আছে কেনেকৈ আছে গোটেইখিনি চাব পাৰিব। এতিয়া মোৰ ইয়াত যোনটো এতিয়া মই এপ্লাই কৰিছোঁ অনলাইন ক্লেইম ছাবমিটেড পৰ্টেল। আৰু যদি আপোনালোকৰ ক্লেইমটো ছেটেল হৈ যায় তেতিয়া কেনেকৈ দেখাব, চাওক ক্লেইম ছেটেল এনেকৈ দেখাব। তেন্তে আজিলৈ ইমানেই, আৰু নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম।